নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই আজি অন্য এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আজি ইমানে এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। আজি আহকচোন চাওঁ মই ভেন্দি দি কেনেকৈ বৰ বনাইছোঁ। এইফালে মই কেইটামান ভেন্দি লৈ লৈছোঁ আৰু ভেন্দিকেইটা দীঘল দীঘল, সেইকাৰণে মই ভাবিলোঁ ভেন্দি যদি আপোনালোকৰো খাই পেলাই আমনি লাগিছে, এনেধৰণে আপোনালোকে বৰ বনাই পেলাই খাব পাৰিব। এয়া দেখিছেনে, মই ভেন্দিখিনি ধুনীয়াকৈ ধুই কৰি ল'লোঁ। লৈ পেলাই মই এই পিছ ছাইডটো এনেকৈ কাটি দিছোঁ। যোনখিনি ঠাই ছাইডটো সেইটো মই কাটি দিছোঁ আৰু এনেকৈ দীঘল দীঘলকৈ মই মিহি মিহিকৈ মানে ফালি ল'ম। একদম তললৈকে গোটেইটো ফালি পেলাব নালাগে। যোনকণ অকণ মিহি ছাইডটো যে আছে সেই ছাইডটো ওচৰলৈকে ফালিলেই হ'ল। এয়া চাওকচোন, মই একদম মিহি মিহিকৈ মানে ভেন্দিটো দীঘল দীঘলকৈ ফালি লৈছোঁ। আৰু ভেন্দিটো একদম কোমল যে, লাহে লাহে আপোনালোকে মানে এনেকৈ ফালি ল'ব। আৰু এয়া দেখিছে নহয় মই কেনেকৈ লৈছোঁ। এয়া একদম মিহি মিহিকৈ মই ফালি পেলাই লৈছোঁ। এনেধৰণে যদি ভেন্দি বৰটো বনাই, দেখাতো বহুত ধুনীয়া হয় আৰু খায়ো বিৰাটেই টেষ্ট হয়। যদি আপোনালোকে এতিয়ালৈকে ভেন্দি বৰটো বনাই খোৱা নাই, এবাৰ আপোনালোকে বনাই খাবচোন। এয়া চাওকচোন, মই একদম গোটেইটো মিহি মিহিকৈ মই কাটি ল'লোঁ। এয়া দেখিছে নহয়, মই কাটি পেলাই দেখুৱাই দিছোঁ আৰু এটা কাটি পেলাই দেখুৱাই দিম। এনেকৈ আপোনালোকে মিহি মিহিকৈ কাটি ল'ব। একদম তললৈকে কাটি নেপেলাব। তললৈকে মানে কাটি পেলালে তেতিয়া আৰু নহ'ব যে, সেইকাৰণে আপোনালোকে একদম গুৰিটোলৈকে কাটি নল'ব। এয়া চাওক, আৰু এটা মই কাটি দেখুৱাই দিছোঁ। এনেকৈ গোটেইকেইটা আপোনালোকে মিহি মিহিকৈ মানে এনেকৈ ফালি ল'ব। আৰু এয়া একদম কোমল যে ভেন্দিটো, সেইকাৰণে মানে হেৰি ভাঙি যাবও পাৰে। একদম মিহি মিহিকৈ কাটি ল'ব। এয়া দেখিছে নহয়, আৰু ভেন্দিকেইটা বহুতেই কোমল হয়, সেইকাৰণে গুটিকেইটা নেপেলালেও কথা নাই। এয়া মই গোটেইকেইটা কাটি ল'লোঁ। এয়া চাওক, মই গোটেইখিনি কাটি কৰি ৰেডি কৰি ল'লোঁ। এয়া মই ইমানটো মিহি মিহি কৰিছোঁ। আৰু মাজত যিটো বগা অংশ থাকে সেইখিনি আপোনালোকে পেলাই দিলেও কথা নাই, আৰু মই পেলাই দিয়া নাই। এইফালে এটা বাতি লৈ লৈছোঁ। ইয়াতে মই 1 কাপ বেচন লৈ লৈছোঁ। আৰু এইফালে পিঠাগুড়ি কেইটামান লৈ লৈছোঁ। পিঠাগুড়ি দিলে মানে মচমচীয়া হয় যে, সেইকাৰণে মই পিঠাগুড়ি কেইটামানো দি লৈছোঁ। লৈ পেলাই ইয়াত নিমখ দিছোঁ। এয়া ৰেড চিলি পাউডাৰ দিছোঁ। এয়া হালধি দিছোঁ। এয়া অকণমান জিৰা গুড়ি দিছোঁ আৰু অলপমান ধনিয়া পাউডাৰ দিছোঁ। দি পেলাই গোটেইখিনি মিক্স কৰি পেলাই এয়া মই গোটেইখিনি মিক্স কৰি লৈছোঁ। এতিয়া অলপ অলপকৈ পানী দি পেলাই মই বেটাৰটো বনাই যাম। আৰু একেবাৰতে পানীখিনি দিলে বহুত পনীয়া হৈ যাব যে, সেইকাৰণে গোটেইখিনি পানী একেলগতে দি নিদিব। অলপ অলপকৈ দি দি জোখমতে ৰখালেই হ'ল। একদম পূৰা ডাঠো কৰি পেলাব নালাগে, একেবাৰে পনীয়াও কৰি পেলাব নালাগে। এয়া মই অলপ অলপ পানী দি পেলাই গোটেইখিনি ভালদৰে গুলি লৈছোঁ। আৰু অলপ পানী দি দিওঁ, বেছিয়ে ডাঠ হৈ গৈছে, সেইকাৰণে আৰু অলপ পানী দি পেলাই আকৌ ভালকৈ গুলি লৈছোঁ। আৰু অকণমান পানী দি দিছোঁ। এয়া অলপ অলপকৈ পানী দি পেলাই মই একদম ভালদৰে বেটাৰটো বনাই লৈছোঁ। আপোনালোকেও জোখমতে চাই ল'ব, আৰু বেছি একদম ডাঠ কৰিও নেপেলাব, একেবাৰে পাতল কৰিও নেপেলাব। মই এইটো জোখতে ৰাখি দিম। এয়া দেখিছেনে, চামুচখনত ধুনীয়াকৈ লাগি ধৰিছে। এয়া মই এইটো জোখতে ৰাখি দিম। দি পেলাই মই অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম।
এইটো জোখতে মই ৰাখিছোঁ আৰু এয়া চাওক মই দেখুৱাই দিছোঁ একদম ধুনীয়া হৈছে এইটো জোখত ৰাখিলে আৰু বৰটো ধুনীয়া হয় এতিয়া এয়া চাওক মই দেখুৱাই দিছোঁ মই এখন কেৰাহী পাতি দিলোঁ তাতে মই ৰিফাইন তেল দি দিছোঁ মই ৰিফাইন তেলত ভাজিম এয়া চাওক এনেকৈ ভেন্দিটো লেটিয়াই ল'ব লাগে আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মই এয়া এটা এটাকৈ দি দিছোঁ চাওক এনেকৈ দি পেলাই অকণমান সময় এনেকৈ হেঁচি ধৰি থাকিব তেতিয়া মানে একদম ধুনীয়া বহল হৈ পেলাই বৰটো দেখিবলৈও ধুনীয়া হয় এয়া মই 3টা দি দিছোঁ এয়া চাওকচোন এবাৰ উল্টা দিছোঁ কিমান ধুনীয়া হৈছে বৰকেইটা এয়া দেখিছেনে এয়া ভেন্দি বৰ বুলি কোনেও নক'বই চাগে আৰু কি ধুনীয়া হৈছে দেখিবলৈও আৰু আজি মোৰ ভিডিঅ'টো চাই পেলাই কেনেকুৱা লাগিলে লাষ্টত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু লাইক এটাও কৰি দিব যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব মই সেইকেইটা কাঢ়ি থৈ দিলোঁ আকৌ এইকেইটাও বনাই ল'ম একেধৰণে এয়া দেখিছেনে মই দি পেলাই অকণমান সময় এনেকৈ হেঁচা মাৰি ধৰি আছোঁ এয়া তেতিয়া মানে একদম ধুনীয়া হয় আৰু বৰকেইটা বহুত ধুনীয়া আৰু একদম ইজি হয় কিন্তু অকণমান এয়া চাওক এয়া কাঢ়ি দিলোঁ কি ধুনীয়া হৈছে দেখিছে নহয় আপোনালোকে বৰকেইটা দেখিবলৈও ধুনীয়া হৈছে খাবলৈকো এনেকৈ বনাই খালেও বিৰাটেই টেষ্টি হয় আপোনালোকে যদি এতিয়ালৈকে খোৱা নাই এবাৰ বনাই খাই চাবচোন এয়া মই গোটেইকেইটা এনেকৈ বনাই লৈছোঁ আৰু বৰকেইটা এইকেইটা বৰকেইটা মোৰ ৰেডি হৈ গ'ল এতিয়া মই এখন ডিছত উলিয়াই পেলাই আপোনালোকক দেখুৱাই দিছোঁ এয়া চাওকচোন কি ধুনীয়া হৈছে দেখিছে নহয় আপোনালোকে যদি এতিয়ালৈকে বনাই খোৱা নাই আপোনালোকে বনাই খাব আৰু বিৰাটেই টেষ্টি পাব খাই পেলাই আৰু মই এনেকুৱা সৰু সৰু টিপছবিলাক আপোনালোকক ভিডিঅ' যোগে দেখুৱাই যাম আৰু আজি ভিডিঅ'টো ইমান আছিলে যদি আজি ভিডিঅ'টো চাই পেলাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিব নাপাহৰিব এয়া মই ওচৰৰ পৰা দেখুৱাই দিছোঁ দেখিছে নহয় ইমান ধুনীয়া হৈছে দেখি এই কালাৰটোও ধুনীয়া হৈছে দেখাটো মানে একদম ধুনীয়া হৈছে খাবলৈও বিৰাট টেষ্টি হয় আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব আৰু মোৰ আজি ভিডিঅ'টো ইমানে আছিলে ধন্যবাদ।